নমস্কাৰ গ্ৰহণ কৰিব পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে চাগে ভাবিছে এইকেইদিন দৰং মিনাল ব্লগাৰ ক'ত গ'ল, কিয় ভিডিঅ' দিয়া নাই, বহুতৰ বহুত প্ৰশ্ন আহি যায়। আচলতে এইকেইদিন মই অলপমান গাঁৱৰ কামত লাগিছিলোঁ, যিহেতু আমাৰ গাঁৱতো বিহু পাতিছোঁ 27 বহাগ 11 মে' তাৰিখে। যদি আপোনালোকৰ ওচৰে পাজৰে বা কোনোবা অনুৰাগী আছে তেনেহ'লে তলত দিয়া নাম্বাৰকেইটাত যোগাযোগ কৰিব পাৰে। আমাৰ ডাকঘৰ হৈছে বৰদলগুৰি, থানা চিপাঝাৰ, জিলা দৰং, গাঁও কবেচিবা চুবা বিৰেটচুবা। যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে তলত দিয়া নাম্বাৰকেইটাত যোগাযোগ কৰক। আৰু আজিৰ ভিডিঅ'টো একদম পূৰা ধামাকা হ'বলৈ যাই আছে, যিহেতু গৰু বিহু আৰু গৰু গা ধুৱাব লাগিব এতিয়া। তো ব'লক আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই দৰং মিনাল ভ্লগছ। আৰু সঁচাকৈ বহুত ভাল লাগিছে মোৰ মনটো, যিহেতু 13/4/2023 তাৰিখে আমাৰ সকলোৰে মৰমৰ বিহুটো গ্ৰীনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডছনৰ অন্তৰ্ভুক্ত হ'ল বিহুটো। সেয়া বহুত ভাল লাগিছে, এনেদৰে হৈ যাওক আগলৈ ভাল ভাল কাম। আৰু সঁচাকৈ বিহু বুলি ক'লে একদম পূৰা একদম জোৰ আহি যায় একদম গাত। আৰু সেয়া বিহুটো একদম উঠি গ'ল, বহুত ভাল লাগিছে। অভিনন্দন জনাইছোঁ সকলোকে, আৰু আগলৈ যাতে এনেদৰে বহুত ভাল কাম হৈ থাকে তাৰে কামনা কৰিলোঁ। ৰাতিপুৱাই প্ৰণৱ ভাই আহি গ'ল পিছে আমাৰ ইফালে, পিছে ভাই কি আহিলে ইফালে মানে মই মাহীহঁত পাইছোঁ। আজি গৰু বিহু, এয়া দেখিছনে আচল অসমীয়া বিহু গা ধুৱাব মই চাব আহিছোঁ। ময়ো আৰু ধুৱাম, সেইকাৰণে আহিলোঁ আৰু ৰাতিপুৱা। আৰু যিহেতু প্ৰণৱহঁতৰ গৰু নাই, সেয়েহে বেলেগৰ গৰু হ'লেও ধুৱাব আহিছে। সঁচাকৈ বহুত ভাল লাগিছে, বহুত ভাল লাগছে ভাই। আৰু প্ৰণৱে আজি গৰু গা ধুৱাব, আপোনালোকে ধুনীয়াকৈ দেখুৱাই থাকিম, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু ভাল লাগছে নেকি? আৰু এইফালে ৰেডি কৰি লৈছোঁ বৰ্তমান লাও, বেঙেনা আৰু হালধি, চাব পাৰে ইফালে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু ইফালে এতিয়া কুটিব লাগিব, সেয়া আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টোহে চাই থাকক। আৰু আকৌ লগ পাম আকৌ অলপ পাছত। আৰু যিহেতু গৰু বিহু, সেয়েহে আমাৰ ওচৰৰ পেহীহঁত আহি আছে, মোক ফোন কৰিছিল। যিহেতু পেহীহঁতৰ গৰু নাই ঘৰত, সেয়ে আমাৰ গৰু আছে আৰু আমাৰ গৰু ধুৱাব আহিছে। যিহেতু গৰু ধোৱাটো সকলোৰে নিয়ম, বেলেগৰ নহ'লেও বেলেগৰ তাত আহিছে। আৰু ইফালে আহি আছে পেহী, ইফালে পেহী আহি আছে পূৰা, আৰু পেহীয়ে ধুনীয়াকৈ গৰু ধুৱাব। তো ব'লকচোন বাৰু পেহীক সোধোঁ কিহৰ কাৰণে আহিল ৰাতিপুৱাই। পেহী পাই গ'ল, আহি পিছে পেহী ৰাতিপুৱাই যে হাই গৰু ধুৱাব আৰু গৰু ধুৱাম। তহঁতৰ গৰুকে মই ধুৱাম বুলি ভাবি আহিছোঁ, বুজিছা। আমাৰ যে হেৰি নাই, গৰু নাই। হয়, খুবেই ভাল লাগিছে পেহী ৰাতিপুৱাই আহিছে আমাৰ গৰু ধুৱাবলৈ। যিহেতু পেহীহঁতৰ গৰু নাই, সেয়ে আমাৰে গৰু ধুৱাব আহিছে, বহুত ভাল লাগিছে। সেই আৰু অকণমান বোলো সোনকালে যাওঁ, সোনকালে গৈ পেলাই মানে ভাবিছোঁ নহ'লে ময়ে মিছ কৰি পেলাম নে। কিজানি তহঁতে ধুৱাই শেষে কৰা, সেইকাৰণে মই অলপ খৰধৰকৈ উঠিছোঁ। উঠি পেলাই আৰু ধাম ধুম পানী ঢালিছোঁ আৰু আহিছোঁ ওলাই, বুজিছা। আৰু প্ৰথমতে গৰুটো ধুৱাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। ঠিক আছে। আৰু বৰ্তমান মই গৰু ধুৱাবলৈ যাই আছোঁ, আৰু এইফালে আছে গৰু, আৰু ধুনীয়াকৈ যাই আছোঁ তালৈ। আৰু এইফালে বৰ্তমান ফাইনেলি গৰু গা ধুৱাই আছে, আৰু মই অলপ যাই গাটো ধুৱাই আহোঁ। আৰু বৰ্তমান মই আছোঁ পানীৰ মাজত, এইফালে চাব পাৰে চাৰিওফালে পানী, আৰু এইফালে গৰু গা ধুৱাই আছে ধুনীয়াকৈ। আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাককচোন বাৰু, যিহেতু মই ভিডিঅ' কৰিব নোৱাৰিম, সেয়া ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে। আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিল, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কৰি দিয়ক লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব। আৰু বৰ্তমান মই যাই আছোঁ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত, কাৰণ তাতে নৰেন্দ্ৰ মোদী দেৱ আহি আছে যিহেতু বিহুৰ বতৰত। আৰু বিহু যিহেতু গ্ৰীনিছ বুক ৱৰ্ল্ড ৰেকৰ্ডছনত স্থান পাইছে,
এবাৰ সেয়েহে গুৱাহাটীলৈ আহি আছে সৰুসজাই ষ্টেডিয়ামত নৰেন্দ্ৰ মোদীদেৱ আৰু তালৈ যাই আছোঁ যিহেতু ভিডিঅ' বনাবলৈ আৰু নেক্সট পূৰা আপকামিং ভিডিঅ' আহি আছে তো আজিলৈ এৰিছোঁ তো বাই বাই